চাপৰত কংগ্ৰেছ কৰ্মীক বিচাৰি আৰক্ষীৰ নাকাচেকি গুৱাহাটীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা যুৱ কংগ্ৰেছীক আটক আৰক্ষীৰ উক্ত কাণ্ডত খড়গগ্ৰস্ত হৈছে কংগ্ৰেছ কৰ্মী নেতৃবৃন্দ। অসম আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীসকলক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰাখিবলৈ যি ভূমিকা গ্ৰহণ কৰিছে সেই ভূমিকা যদি সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা দুৰ্বৃত্তসকলক আটক কৰাত গুৰুত্ব প্ৰদান কৰিলেহেঁতেন তেন্তে দুৰ্বৃত্তসকল ইতিমধ্যে ৰঙাঘৰৰ আলহী হ'লহেঁতেন। এই খুব চাপৰত আটক হোৱা যুৱ কংগ্ৰেছে অসম আৰক্ষী ৰাইজৰ পৰিৱৰ্তে বিজেপিৰ বি টিম হিচাপে কাম কৰাৰ অভিযোগ। উল্লেখ্য যে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত আজি গুৱাহাটীত হ'বলগীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে চাপৰৰ পৰা যাত্ৰা কৰা কংগ্ৰেছ কৰ্মীসকলক আটক কৰে চাপৰ আৰক্ষীয়ে। আটক কৰা কৰ্মীসকল হৈছে ধুবুৰী জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ আছাদ আলী, ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাফিউৰ জামান, কংগ্ৰেছ কৰ্মী আলতাফ হুছেইন, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰফিকুল হক, NSUৰ ৰাজ্যিক সম্পাদক আছাৰ মাহমুদকে ধৰি মুঠ 12জনকৈ কংগ্ৰেছ কৰ্মী আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ বিৰুদ্ধে খুব ওচৰে কটাক্ষ কৰে কংগ্ৰেছীসকলে। বিলাসীপাৰাৰ পৰা সুৰজ জামানৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আজি আমাৰ গুৱাহাটী যুৱ কংগ্ৰেছৰ এটা প্ৰতিবাদী কাৰ্যসূচী আছিল। আমাৰ সেইদিনা ৰকিবুল হুছেইন ছাৰৰ ওপৰত যি অত্যাচাৰ কৰিছিল বিজেপিৰ পোহনীয়া গুণ্ডা বাহিনীয়ে, তাৰ বিৰুদ্ধে আজি আমাৰ গুৱাহাটীত প্ৰটেষ্ট আছিল। সেই যোৱাৰ পথত চাপৰ আৰক্ষী চকীৰ সন্মুখত আমাক চাপৰ থানাৰ OCয়ে এৰেষ্ট কৰি থানাত লৈ আহিছে। আমাৰ কাৰণে যিমান কষ্ট কৰি দিনে ৰাতি ইয়াতে বহি থাকি চেকপোষ্ট বহাই আমাক এৰেষ্ট কৰিছে, সিমান কষ্ট যদি সেই গুণ্ডা বাহিনীৰ ওপৰত কৰিল হয় তেনেহ'লে সেইকেইজনক এতিয়ালৈকে এৰেষ্ট কৰিব পাৰিলে হয়। সেই কিটো আমাৰ ওপৰত কৰিছে, যিটো কৰিব লাগিছিল বিজেপিৰ গুণ্ডা বাহিনীৰ ওপৰত। আজিকালি অসম আৰক্ষীয়ে বিজেপিৰ গুণ্ডা বাহিনীৰ ৰূপে কাম কৰি আছে। অসম আৰক্ষীয়ে অসমৰ ৰাইজৰ হৈ কাম কৰিব লাগে, সেইটো নকৰি বিজেপিৰ হৈ কাম কৰি আছে। আজি আমি আমাৰ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা গুৱাহাটী DGP অফিচ ঘেৰাও এটা কাৰ্যসূচী আছিল। সেই কাৰ্যসূচীত আমি উপস্থিত হোৱাৰ কাৰণে আমি ঘৰৰ পৰা উলিয়াই গুৱাহাটীলৈকে যাত্ৰাৰ সময়তেই আমাৰ চাপৰ থানাৰ আৰক্ষীয়ে আমাক কৰায়ত্ব কৰে। আমি এতিয়া চাপৰ থানাত আছোঁ। যি কৰায়ত্ব কৰিব লাগে, আমাৰ ৰকিবুল হুছেইন চাহাবক যি দুৰ্বৃত্তই আক্ৰমণ কৰিলে সেই আক্ৰমণকাৰীসকলক কিন্তু কৰায়ত্ব কৰি আছে আমাৰ কংগ্ৰেছ কৰ্মীসকল। এয়া অসমৰ পুলিচ বাহিনীৰ এইটো এটা নীতি চলি আছে। সেই দুৰ্বৃত্তক কৰায়ত্ব নকৰি কংগ্ৰেছ কৰ্মীসকলক প্ৰত্যেকখন থানাতেই এৰেষ্ট কৰিছে বুলি আমি শুনিবলৈ পাইছোঁ।